আজি আমাৰ বিদ্যালয়ৰ টেলেণ্ট শ্ব' এণ্ড প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি আজি গোটেই বছৰ জুৰি হোৱা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে আৰু আজি সেই ফলাফলৰ প্ৰাইজ উইনাৰবিলাকৰ বঁটা বিতৰণি কৰা হ'ব আৰু আজিয়ে আমাৰ বিদ্যালয়ৰ প্ৰত্যেকটো ক্লাছৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ এটা এটাকৈ সাংস্কৃতিক কাৰ্যসূচী প্ৰস্তুত কৰিছে আৰু এই কাৰ্যসূচীবোৰ প্ৰতিটো কাৰ্যসূচীয়ে এটা এটা থিম লৈ কৰা হৈছে যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে এই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে এটা দেশৰ প্ৰতি যিটো ভালপোৱা ভাৱ দেশ প্ৰেম বা বেলেগৰ প্ৰতি সন্মান বা বিভিন্ন ধৰণৰ ভেলু যিটো নৈতিক শিক্ষা লাভ কৰে আমি দিবলৈ যত্ন কৰিছোঁ আৰু এই অনুষ্ঠানটোলৈ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বা অভিভাৱকে গোটেই বছৰ জুৰি ৰৈ থাকে চ' আজি এটা বৰ সুন্দৰ দিন যথেষ্ট সংখ্যক অভিভাৱক আমাৰ ইয়াত আহিছে উপস্থিত হৈছে আৰু সমাজৰ বিভিন্ন ছেকশ্যনৰ মানুহ আহি আমাৰ ইয়াত উপস্থিত হৈছে আৰু আমি সদায় যত্ন কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনিক অকল একাডেমিকে নহয় আন আন ক্ষেত্ৰতো বিভিন্ন ধৰণৰ স্কিল আদি আমি যাতে ভালকৈ সিহঁতক ডেভেলপ কৰাই দিব পাৰোঁ এই প্ৰতি যত্নপৰ হৈছোঁ আৰু আমি এই ক্ষেত্ৰত ল'ৰা ছোৱালী ভাল মানুহ কৰাৰ ক্ষেত্ৰত বা ভৱিষ্যতে তেওঁলোকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ তৰফৰ পৰা যিখিনি কৰিবলগীয়া আমি সেই ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ এদিনীয়া প্ৰগ্ৰেম আজিয়ে হয় আমি কাৰণ আমাৰ সংস্কৃতিৰ প্ৰতি যিটো দায়বদ্ধতা অসমক আমি ভাল পাওঁ আৰু অসমীয়া সংস্কৃতিক আমি সন্মান কৰোঁ গতিকে আমাৰ ল'ৰা ছোৱালীখিনিকো আমাৰ নিজৰ সংস্কৃতি দিবলৈ যত্ন কৰিছোঁ কাৰণ আমাৰ সংস্কৃতি আমাৰ পৰিচয় যদি আমি নিজৰ সংস্কৃতি বা ভাষাৰ প্ৰতি সজাগ নহওঁ তেনেহ'লে আমাৰ পৰিচয়ে নাথাকিব গতিকে এই ক্ষেত্ৰত আমি ল'ৰা ছোৱালী ইংলিছ মাধ্যমৰ হ'লেও আমি কিন্তু সেই ক্ষেত্ৰত সজাগ আৰু সচেতন ল'ৰা ছোৱালীক আমি সংস্কৃতি বা ভাষা সম্পৰ্কে তেওঁলোকক জ্ঞান দিব যত্ন কৰিছোঁ